নাই নাই মই ক'ত থাকিম ক'লৈ যাম তাৰ আগতে আপুনি সোধা প্ৰশ্নটো আচলতে স্পষ্ট হ'ব লাগিব কাৰণ কিয় আমাৰ মিত্ৰতা ভংগ কৰা তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত হোৱা নাই বা মিত্ৰতা ভংগ কৰা সম্পৰ্কীয় কোনো আমাৰ বিষয় আমাৰ বিবেচনাৰ ভিতৰত থকা নাই কাৰণ কিয় যোৱাকালি যিটো প্ৰেছ বিজ্ঞপ্তি আমাৰ সভাপতি মহোদয় সংবাদমেলৰ জৰিয়তে জনাইছে তাতে এটা কথা কৈছে যে কংগ্ৰেছ দলে মানে মিত্ৰতা সম্পৰ্কত যদি এই ধৰণৰ যি ধৰণৰ কথা কালি বিবৃতিৰ জৰিয়তে কোৱা হৈছিলে এই ধৰণৰ কথা বতৰাবিলাক যদি পৰিত্যাগ কৰিব পাৰে তেতিয়াহ'লে এই বিষয়টো মিত্ৰতা সম্পৰ্কীয় বিষয়টো যিহেতু আমাৰ বিবেচনাধীন হৈ আছে এই বিষয়টোৱে এটা স্থিৰ সিদ্ধান্ত সোনকালে ল'ব পাৰিব গতিকে আমাৰ আচলতে বক্তব্যটো সেইটো মিত্ৰতা আমি ভঙা নাই বা কংগ্ৰেছৰ ফালৰ পৰা তেনেকুৱা মিত্ৰতা ভংগ কৰাৰ কোনো প্ৰস্তাৱ এই মুহূৰ্তলৈকে নাই মিত্ৰতাটো আগবাঢ়ি গৈ আছে আমি আশা ৰাখিছোঁ যে মিত্ৰতা সম্পূৰ্ণ হৈ উঠিব আৰু 2 দিনৰ ভিতৰতে আপোনাৰ প্ৰশ্নটো খুব আগতীয়া হৈছে আগতীয়াকৈ এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লোৱাটো আচলতে এনেকুৱা এক পৰিৱেশৰ মাজত শুদ্ধ আৰু সঠিক হ'ব বুলি আমি নাভাবোঁ কিন্তু আমাৰ যিটো স্থিতি আমাৰ স্থিতি আগৰ পৰাই যিটো স্থিতি আছিলে সেইটো স্থিতিতে আমি থাকিব লাগিব দলে যি সিদ্ধান্ত ল'ব সমূহীয়াভাৱে দলৰ যি নিৰ্দেশ আমাৰ ওচৰলৈ আহিব সেইমতে আমি আগবাঢ়িম আৰু সেই নিৰ্দেশে আমি পালন কৰিম এইটো কথা দলৰ সিদ্ধান্তটো কি হ'ব আচলতে এই কথাটো এতিয়াও মানে আমাৰ আলোচনা হোৱা নাই গতিকে নিশ্চয় মানে যদি কিবা কাৰণে এই কথাটো যিটো কথা আমাৰ আগবাঢ়ি আছে ধৰি লওঁ আৰু মানে একদম ৱেষ্ট টু ৱেষ্ট বোলে এই কথাটো মানে একেবাৰে নহ'লগৈ হৈ নহ'লগৈ নিচিনা যদি এক হঠাৎ পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়া দলে বিষয়টো আলোচনা কৰিব আমি আটাইবোৰ আকৌ লগ হ'ম না নিৰ্বাচন বুলিতো আমাৰ আছে এটা তৎপৰতা নিৰ্বাচন বুলিতো আমাৰ কাম কাজটো আমি চলাই ৰাখিছোঁৱেই বৰচলাৰ ক্ষেত্ৰতো আপোনালোকে ভালকৈ জানে যে যোৱা প্ৰায় 3 বছৰতকৈ অধিক সময় আমি বৰচলাত আমি পূৰা মনোযোগ দি বৰচলাৰ আমাৰ সকলো স্তৰতে আমাৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে আমি লাগি আছিলোঁ ডিলিমিটেশ্যনৰ পিছত সমষ্টিটোৰ শ্বেপটো সলনি হৈছে তাৰ আকৃতি বেলেগ হৈছে তাৰপিছত 20টা পঞ্চায়তৰ ঠাইত 22টা পঞ্চায়ত হৈছে আগৰ পুৰণি বৰচলা সমষ্টিৰ পৰা 11টা পঞ্চায়ত ওলাই ঢেকীয়াজুলিত সোমাইছে ঢেকীয়াজুলিৰ পৰা নতুনকৈ আকৌ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 12টা পঞ্চায়ত সোমাইছে ৰঙাপাৰাৰ পৰা এটা সমষ্টি সোমাইছে তথাপিও নতুন শ্বেপ লোৱা নতুন আকৃতি লোৱা এই বৰচলা সমষ্টিটো কিন্তু যোৱা 3টা বছৰ আমি নিৰৱচ্ছিন্নভাৱে দিনে ৰাতিয়ে নেৰানেপেৰাকৈ কাম কৰি কিন্তু সাংগঠনিক আমি স্থিতি সবল কৰিলোঁ আমাৰ সকলো জনগোষ্ঠীৰ মানুহ আমি সমৰ্থন আদায় কৰিবলৈ আমি সক্ষম হ'লোঁ গতিকে গোটেইবোৰ বিষয় আচলতে এই মুহূৰ্তত বিবেচনাৰ অধীনত আছে কি হয় আজি কাইলৈ পৰহিলে সেই সময়টোলৈ আপোনালোকে অকণমান অপেক্ষা কৰিব লাগিব নিশ্চয় কাৰণ আমি দলৰ পক্ষত আছোঁ দলটোক লৈ আমি আগবাঢ়ি আছোঁ দলৰ মাজত থাকি আমাৰ সিদ্ধান্ত হ'ব আৰু আমি আশা কৰিছোঁ যে মিত্ৰতাৰ যিটো বিষয় এই বিষয়টো অতি সোনকালে নিষ্পত্তি হ'ব আৰু অসমৰ মানুহে বিচৰা ধৰণে এই মিত্ৰতাটো আগবাঢ়িব